ভোটাধিকাৰ সাব্যস্ত কৰে তেওঁক সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থী পল্লৱী শইকীয়াই। ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। আমাৰ সকলো এটা ডাঙৰ অধিকাৰ হৈছে এইটো ভোটাধিকাৰ, আৰু মই নিজে ভোটদান কৰাৰ লগতে মই সকলোকে আহ্বান কৰিছোঁ এটা যে এই আমাৰ যিটো আমাৰ স্বাধীনতা, ভোটাধিকাৰ আমাৰ ডাঙৰ অধিকাৰ। সকলো ভোটাৰে আজি গণতন্ত্ৰত ভোটদান কৰি আমাৰ গণতন্ত্ৰ অধিক শক্তিশালী কৰিব বুলি মই সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ তৰফৰ পৰা। জয় এবাৰ নিশ্চিত। দলীয় কৰ্মকৰ্তাসকলেও যথেষ্ট কষ্ট ত্যাগ কৰিলে, ৰাইজৰ যথেষ্ট সঁহাৰি পালোঁ। টিয়ক সমষ্টিৰ ৰাইজৰ মৰম চেনেহ, সহজ সৰল ৰাইজ আমাৰ, সেইখিনি মই পাবলৈ সক্ষম হ'লোঁ। আৰু এবাৰ আশাবাদী, ভগৱানৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদত এবাৰ জয় নিশ্চিত। উল্লেখযোগ্য যে সমষ্টিটো ৩৮৪ নং জহাঘাট LP স্কুলত সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰাৰ্থীগৰাকীয়ে। পৰিয়ালৰ সৈতে একেলগে ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত সকলোকে ভোটদান কৰিবলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।